এতিয়া আপোনালোকে মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। এই ওপেন কৰাৰ লগে লগে আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব কিষাণ ঋণ বুলি কিষাণ ঋণ লিখি আপোনালোকে সাৰ্চ কৰি দিব। এইটো সাৰ্চ কৰাৰ লগে লগে আপোনালোকে প্ৰথমত যিটো লিংক দেখা পাব এইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। কিষাণ ঋণ পোৰ্টেল এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। আপোনালোকে ইয়াতে আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ কাৰণে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচত আহি আপোনালোকে ইয়াত বাওঁফালে দেখিব ইয়াত ইউজাৰ্ছ লিখা আছে। এই ইউজাৰত আপোনালোকে ক্লিক কৰিব। ইউজাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত লগইন অপশ্যন দেখা পাব। এইটো লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাইছে ইফ ইউ আৰ ৰেজিষ্টাৰ্ড উইথ PMFBY ইউ কেন ইউজ দ্য চেম PMFBY ID এণ্ড পাছৱাৰ্ড। ইয়াত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যিটো আপোনালোকৰ ID আছে বা মোবাইল নম্বৰ আছে, ID পাছৱাৰ্ড, ইউজাৰ নেম অৰ পাছৱাৰ্ড, এইটো আপোনালোকে ইয়াত ফিল কৰি আপোনালোকে এইটো পেজত আহিব পাৰে। গতিকে ইয়াত আপোনালোকে প্ৰথমতে এণ্টাৰ ইউৰ মোবাইল নাম্বাৰটো দিব আৰু পাছৱাৰ্ডটো দিব। গতিকে ইয়াত অনলি লগইন আছে। ইয়াত ৰেজিষ্টাৰৰ কোনো অপশ্যন নাই। ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰিব নোৱাৰে। গতিকে মই এতিয়া কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব, কেনেকৈ PMFBY এইটোৰ ID আৰু পাছৱাৰ্ড বনাব মই এতিয়া আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। এতিয়া আপোনালোকে ইয়াৰ পৰা বেক কৰি আহিব। ইয়াৰ পৰা বেক হৈ আহি আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ এইটো ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে এটা এপছ ডাউনলোড কৰিব লাগিব। সেইটো এপছৰ জৰিয়তে আপোনালোকে PMFBY ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকে PMFBY বুলি লিখি সাৰ্চ কৰি দিব। এইটো সাৰ্চ কৰাৰ লগে লগে আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত দেখা পাব CCE এপ এটা আছে। এইটো এপ আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে। গতিকে মই এতিয়া ওপেন কৰি আপোনালোকক দেখুৱাওঁ। এইটো পেজত অহাৰ লগে লগে আপোনালোকে যেতিয়া এই এপছটো ওপেন কৰিব, ইয়াত আপোনালোকে দেখা পাব ইয়াত ৰেজিষ্টাৰ প্ৰথমত দিছে চাইন ইন, ইয়াত তলত দিছে ৰেজিষ্টাৰ। আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত প্ৰথমত দেখা পাব ষ্টেট। আমাৰ যিহেতু অসম হয়, অসমটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আছে ছিজন। ছিজনটো আপোনালোকে ৰাবি বুলি এইটো এটা অপশ্যন আছে, এইটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আছে ইয়াৰটো 2024-25 এইটো চিলেক্ট কৰিব। ইয়াৰ পিছত ইউজাৰ টাইপ দিছে। ইউজাৰ টাইপ প্ৰাইমাৰী ৱৰ্কাৰ, ইয়াৰ ডিষ্ট্ৰিক্ট CE ইউজাৰ। গতিকে ইয়াত প্ৰাইমাৰী ৱৰ্কাৰ এইটো দিব। ইয়াৰ পিছত আছে ডিষ্ট্ৰিক্ট, যাৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াত ফিল কৰিব। ইয়াৰ পিছত আছে ইউজাৰ লেভেল। ইয়াত আপোনালোকে ব্লকৰ আণ্ডাৰত নে গ্ৰাম পঞ্চায়ত, গতিকে ইয়াত গ্ৰাম পঞ্চায়তটো দিব। ইয়াৰ পিছত নিজৰ ব্লক, ইয়াত ব্লকটো চিলেক্ট কৰিব দিব। চাব ডিভিজনটো চিলেক্ট কৰিব দিব। ইয়াৰ পিছত দিব আপোনালোকৰ ব্লকটো, যাৰ যিটো ব্লক হয় এইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াৰ পিছত যাৰ যিটো গাঁও পঞ্চায়ত হয় এইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াৰ পিছত তলত দেখা পাব আপোনালোকে চিলেক্ট ডিপাৰ্টমেণ্ট। এই চিলেক্ট ডিপাৰ্টমেণ্টত অহাৰ লগে লগে আপোনালোকে ইয়াত কেইবাটাও ডিপাৰ্টমেণ্ট দেখা পাব। ইয়াত আপোনালোকে এগ্ৰিকালচাৰ বুলি আপোনালোকে ইয়াত টিক লগাব। এইটো টিক কৰি আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত নামটো বহাব লাগিব, মোবাইল নাম্বাৰ, ইমেইল ID, আধাৰ নম্বৰ, পাছৱাৰ্ড আৰু কনফাৰ্ম পাছৱাৰ্ড। এই প্ৰথমত যিটো লগইন কৰোঁতে পাছৱাৰ্ড আহিছিলে, ইয়াত আপোনালোকে পাছৱাৰ্ডটো দিব। পাছৱাৰ্ড দি আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰি দিব। গতিকে এইটো যেতিয়া ভেৰিফাই হ'ব, ৰেজিষ্টাৰ হ'ব, এইটো ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফাই হোৱাৰ লগে লগে আপোনালোকৰ ইউজাৰ নেম আপোনালোকৰ মোবাইলত যেতিয়া ভেলিড হ'ব অট'মেটিক মেছেজ আহিব। গতিকে আপোনালোকে ইউজাৰ নেম আৰু পাছৱাৰ্ড ইউজ কৰি আপোনালোকে লগইন কৰি
আপোনালোকে PM ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু এইটো এপ্লাই কৰিলে আপোনালোকে বছৰত 3 লাখৰো অধিক